নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু এটা কথা কি জীৱনৰ প্ৰতিটো মুহূৰ্তৰ বাবে আমি যিকোনো কাম এটা যদি কৰিবলৈ আগবাঢ়ো আমি সদায় নিজৰ এটা পৰিৱেশ বনাই ল'ব লাগিব ধৰক এটা কথা কেনেকৈ আপোনাৰ ডক্টৰ হ'বলৈ মন আছে তেনে আপুনি কি কৰিব লাগিব আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলত কাৰো ডক্টৰ হ'বলৈ মন আছে তেওঁ সৈতে আলোচনা কৰিব লাগিব বা তেওঁ আপোনালোকৰ ঘৰৰ কাষৰ কোনোবা ডক্টৰ হৈছে নেকি তেওঁ সৈতে আলোচনা কৰিব লাগিব বা আপোনাৰকৈ সিনিয়ৰ কোনোবা আছে নেকি ডক্টৰ হোৱা বা ডক্টৰ এম থাকা তাকতে আমি আলোচনা কৰিব লাগিব যে এটা কথা কি জানেনে আমি কি কৰি আছো যে আমি যদি মোৰ ডক্টৰ হ'বলৈ মন আছে মই কিন্তু চিন্তা কৰি আছো যে মোৰ লগৰটোৰ লগত আলোচনা কৰি মোৰ বেষ্ট ফ্ৰেণ্ডটো সি মাষ্টাৰ হ'ব সি শিক্ষক হ'ব তে মই এই শিক্ষক হোৱা আছে যে কথা বতা পাতোতে হলে মোৰ যিটো মেন্টালিটি সেইটো কিন্তু মোৰ শিক্ষকৰ লাইনলৈ গুচি যাব যদি মোৰ যদি শিক্ষক হ'বলৈ মন আছে মই ডক্টৰ এম থাকা ল'ৰাজনৰ সৈতে মই কথা পাতিলে নহ'ব মই শিক্ষক হোৱা ল'ৰাজনৰ কথা পাতিব লাগিব কথা পাতিলে কি হ'ব যে মই কেনেকৈ যাব লাগিব কি পঢ়িব লাগিব কি কৰিব লাগিব কি এটা উয়ে আমি গম পাম তে সেই কাৰণে মানে কথাটো কেনেকুৱা যে আমি যিকোনো কাম এটা কৰিবলৈ থাকে আমি তাৰ গোল ৰিচিভ কৰিব লগা যে হয় আমি সেই পৰিবেশৰ কাৰোবাৰ লগত আমি কথা পাতিব পাৰিলে আমাৰ কাৰণে সুবিধা আমি সদায় ৰাস্তা প্ৰত্যেকৰে আছে যোৱাটো নিজৰ কথা কিছুমানে দৌৰি যাব কিছুমানে চুচৰি যাব কিছুমানে খোজকাঢ়ি যাব আপুনি কোনটো বিচাৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আমি যদি কথাটো তেনেকুৱা আমি গোটেই লগৰবিলাকে যদি শিক্ষক লাইনত গুচি যায় লগতে মই যদি ভাবি দিওঁ যে মোক শিক্ষকে হ'ম নহয় আপোনাৰ গোলটো বেলেগ আপোনাৰ এইটো বেলেগ হ'ব ৰাস্তাটো বেলেগ হ'ব সো তাৰ কাৰণে আপোনাৰ ট্ৰেকটো চেঞ্জ কৰিবই লাগিব সকলো গৈছে কাৰণে মই যাম সকলোৱে কৰিছে কাৰণে যে মই কৰিম সেইটো কেতিয়াও হ'ব নালাগে যিমানে নিজৰ জীৱন বাটত যিমানে কষ্ট হ'ব সিমানে দেখিব সফলতা সোনকালে আহিব ভগৱানে দিও চাব ভগৱানে নিউ চাব কষ্ট যিমানে পাব আপুনি কেতিয়া সহ্য নকৰিব সহ্য কৰিব ট্ৰাই কৰিব সহ্যটো কাৰণে আপুনি এদিন সফলতাৰ বাটটো সুন্দৰভাৱে আপুনি ল'ব পাৰিব এটা সৰু সাধু এটা মনত পৰিছে সাধুটো কেনেকৈ জানেনে আমি যেতিয়া এটা কথা আছিল যে হেৰি কিলোকে এটা শিলত এজন ভাস্কৰ্য শিল্পী শিলটো টুকুৰে 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 তাক এটা গণেশ মূৰ্তি দিছে তাৰ লগত থকা অন্য এটা শিলে কৈছে মোক ইমান কষ্ট নিদিব মই ইমান কষ্ট কৰিব নোৱাৰো ইমান সহ্য কৰিব মই নোৱাৰিম তাক সেই ভাস্কৰ্য শিল্পীয়ে টুকুৰাটো নেমাৰি তাক শিলটোৰ পৰা মূৰ্তি নবনাই তাক এক্সট্ৰাকে পেলাই থৈ দিছে এটা শিলক বনালে গণেশ মূৰ্তি এটা বনালে একদম এটা শিলগুটি হিচাপে সি পৰি আছে যেতিয়া কোনোবা এটা মন্দিৰ স্থাপন কৰা হ'ল তেতিয়া তাক মাটিতে মাটি আনিলে তেতিয়া এই গণেশ মূৰ্তি থকা সেই শিলটোক মানে গণেশ মূৰ্তিজনাক নি মন্দিৰত কি কৰিলে স্থাপন কৰিলে আৰু এই যে কাষত থকা শিলটো তেওঁ লৈ আহিলে মন্দিৰৰ ফ্ৰণ্টত এনেকৈ থৈ দিছে এই সি কষ্ট কৰিলে কাৰণে সি মন্দিৰৰ ভিতৰৰ স্থাপনত থাকি মানুহৰ পৰা ফুল অৰ্পিত হৈছে কিন্তু এই যে কষ্ট নকৰিলে কাৰণে মন্দিৰৰ বাহিৰত থাকি পেলাই সি কি কৰিছে যোনে আহে নাৰিকল এটা লৈছে টংকে মাৰিছে নাৰিকলটো ভাঙিছে গৈ মন্দিৰত সেই মূৰ্তিজনাক পানীকণ দিছে চাওক সেইকণ কষ্ট নকৰাৰ কাৰণে সি আজীৱন বেলেগৰ নাৰিকলৰ কোব খাই থাকিব লগা হয় সেইকণ সময় সি কষ্ট কৰিলেহেঁতেন আজি তাকো অন্যৰ দৰে পুষ্প দিলেহেঁতেন সেইকাৰণে জীৱনৰ বাটত আমি অলপ কষ্ট কৰিবই লাগিব যদি কষ্ট কৰিব পাৰো তেহলে আমি সাকসেস সোনকালে পাম সেয়ে সকলোকে কওঁ অলপ কষ্ট কৰা বাকি দেখা যাব আৰু এটা কথা মনত ৰাখিব সদায় যি হয় ভালৰ বাবে হয় যি হ'ব সেইটো ভালৰ বাবেই হ'ব ধন্যবাদ আহক আজি আমি ক্লাছটো মাজলৈ আগবাঢ়ো আজি আমি আলোচনা কৰিম অপোনেন্ট পদ্ধতি আৰু অপোনেন্ট পদ্ধতিটো হৈছে অলৰেডি আমি প্ৰতিষ্ঠান পদ্ধতি শিকিছো আৰু তাৰ ভিডিঅ'সমূহ আমি অলৰেডি আপলোড কৰিলো আপোনালোকে ডেসক্ৰিপচনতে তাৰ লিংকসমূহ পাই যাব আজি আমি অপোনেন্ট পদ্ধতি আমি আলোচনা কৰিম আৰু প্ৰথমতে উদাহৰণ 11 টো নকৰি মই অনুশীলনটোৰ মাজলৈ আমি আগবাঢ়ো অনুশীলনটোৰ প্ৰথম কোৱেশ্চনখিনি কৰি পেলাই মই উদাহৰণলৈ উভতি আহিম তেতিয়া আপোনালোকে বুজিবৰ কাৰণে সহজ হ'ব আৰু উদাহৰণখিনি অকমান জটিলকে দিয়া আছে যেহেতুকে সো আমি সহজকৈ প্ৰথমতে বুজি লওঁ নিয়মটো আমি প্ৰথমতে বুজি লওঁ তাৰপিছত আমি লাহে লাহে আমি কামলৈ আহি থাকিম ওকে আজি আমি অনুশীলনী 3.3 কি হ'বগৈ কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চনখিনি আমি মাজলৈ আমি আগবাঢ়ো কি দিছে চাব ইয়াত কৈছে কি যে x + y = 5 এক নম্বৰ একটো কি দিছে x + y = দিছে কিমান 5 ওকে নেক্সট কৈছে কিমান 2x - 3y = হৈছে 4 ওকে
2x - 3y = হৈছে 4 তে এই দুটা ইকুৱেশ্যন আমাক দিয়া হৈ আছে আমি এটা সলভ কৰিব লাগিব সলভ কৰাৰ নিয়মটো কেনেকৈ জানানে ইয়াতে আমি ইয়াত ডাইৰেক্ট কি হ'ব লাগিব ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 মই দি ললো ওকে প্ৰথম কি কৰিব লাগিব আমি এই ইকুৱেশ্যনটো ইয়াৰ x ৰ সহগ x ৰ লগত কি লাগি আছে 2 মানে 2 দি ইয়াক মাল্টিপ্লাই কৰিম ওকে তে কি হ'ব চাব এক নম্বৰটো মই কি কৰিম 2 দি মাল্টিপ্লাই কৰিম কি হ'ব এতিয়া মই 2 দি মাল্টিপ্লাই কৰিলে 2x হল 2y হল 10 হল ঠিক আছে এতিয়া ইয়াক কি কৰিম ইয়াৰ সহগেৰে পূৰণ কৰিম এই সেকশন 2 নম্বৰ ইকুৱেশ্যন কি কৰিম ইয়াৰ সহগ কি আছে 1 আছে হয়নে 1 দি মাল্টিপ্লাই কৰিম কি হ'ব 2x হ'ব -3y হ'ব 4 হ'ব হয়নে এটা চাব এক আছে কাৰণ আমি কৰিব লগা নহল গুটেটোকে আমি বহাই দিব লগা ঠিক আছে এটা কথাটো কেনেকুৱা যে আমি ইয়াত কি আছে 2x আছে ইয়াত আছে 2x আছে হৈ গল এই যেটো সংখ্যা মিলি থাকাৰ সন্মুখত যদি সেম চিন থাকে মানে ধৰক ইয়াত পজিটিভ আছে ইয়াত পজিটিভ আছে যদি সেম চিন আছে বাকি দেখা কি হ'ব ইয়াত নেগেটিভ আছে ইয়াত নেগেটিভ আছে নেগেটিভ সেম চিন আছে যদি সেম চিন থাকে তাহলে আমি কি কৰিম তাক মাইনাস কৰিম বুজি পাইছো কথাটো যদি সেম চিন থাকে যদি সংখ্যা মিলি থাকে আমি এটো নাচাও আমি কৈ চাইছো মিলি থাকাটো চাইছো কি যদি সেম চিন থাকে আমি কি লিখিম মাইনাস কৰিম আৰু যদি অপোজিট চিন থাকে বলে এটা প্লাসত এটা মাইনাসত আমি কি কৰিম তেতিয়া মই প্লাস কৰিম বুজি পাইছো কথাটো একদম সিম্পল কথা সেম চিন থাকিলে মাইনাস অপোজিট চিন থাকিলে প্লাস ওকে এটা চাব যে মই কি কৰিম বুলি কলো মই এটা সেম চিন যেহেতুকে আছে মই কি কৰিম মই মাইনাস কৰিম যদি মই মাইনাস কৰিব লগিয়া হয় তেহ তলৰ গোটেই পোৰ্শনৰ চিনটা কি হৈ যাব সলনি হৈ যাব মাইনাস হল প্লাস হল মাইনাস হল ঠিক আছে তাৰপিছত প্লাসত 2x মাইনাসত 2x কেনসেল হৈ গল প্লাসত 2y প্লাসত 3y কেন হ'ব প্লাসত 5y ওকে ইকুৱেল 5 or 10 minus 4 10 minus 4 কেন হ'ব 6 কি হ'ব 6 কি হ'ব y = কেন হ'ব 6/5 ওকে ঠিক আছে তে এটুকে হৈছে অপোনেন্ট পদ্ধতি হৈ গল y মানটো মই পাই গলো এটা কি লম x মানটো লম এতিয়া চাব x মান তুমি কেনেকৈ উলিয়াম তে এটা চাব অথনি যেনেকৈ আমি কি কৰিছো x ৰ সহগেৰে পূৰণ কৰিছিলো না এয়া মই কি কৰিম y সহগেৰে পূৰণ কৰিম কি আছে y সহগ -3 আছে কিন্তু আমি মাইনাস দি নকৰো আমি কি কৰিম নাম্বাৰটো দি কৰিম ঠিক আছে কি চাব এক নম্বৰক আমি কিহে দি পূৰণ কৰিম এতিয়া 3 দি মই পূৰণ কৰো কেন হ'ব 3x + 3y = হ'ব কিমান 15 ওকে দুই নম্বৰটো কিহে দি পূৰণ কৰিম মই এতিয়া কি আছে 1 এদি পূৰণ কৰিম 1 কি হ'ব 2x - 3y = হৈছে 4 হৈ গল অথবা মই কি কৈছিলো যদি মিলি থাকা সংখ্যাটোত যদি সেম চিন থাকে আমি মাইনাস কৰিম যদি অপোজিট চিন থাকে আমি কি কৰিম প্লাস কৰিম এয়া মিলি থাকা সংখ্যা কোনটো এটো 3/3y কি চিন আছে প্লাস আছে মাইনাস আছে অপোজিট চিন হৈ আছে না নাই কি কৰিম এটা মই এটা কি কৰিম প্লাস কৰিম আৰু যদি মই প্লাস কৰিব লগিয়া হয় তে কি হ'ব চিনটা সলনি নহয় ঠিক আছে চিন সলনি নহয় এটা কি হ'ব চাচোন প্লাসত 3x প্লাসত 2x কেন হ'ব প্লাসত 5x এটো কাটা গুছি গল ইয়াত হ'ব কিমান 15 আৰু 4 19 কি হ'ব x = হ'ব কিমান 19/5 বুজি পাই গলো কথাটো এটাকে নিৰ্ণয় সমাধান এটাকে নিৰ্ণয় সমাধান x = হৈছে কিমান 19/5 y = হৈছে কিমান 6/5 বুজি পাই গলো কথাটো তে এটো হ'ব আমাৰ আনসাৰটো কিন্তু এতিয়া এটা কথা চাবচোন তে এই লাষ্টৰ কোন যে আমি চেঞ্জ কৰিব পাৰো আমি যে আগৰ প্ৰতিষ্ঠান পদ্ধতি শিকিছিলো যে সেই ষ্টাইলটো আমি কৰিব পাৰো তে হেতু নিজৰ কথা আপুনি একন অপোনেন্টে কৰে বা হেকন অপজিশনৰ পদ্ধতি আধা কোণে কৰে এটো নিজৰ কথা এনেকুৱা কথা নাই যে খালি অপোনেন্ট বুলি ক'লে প্ৰথম কোণ কিন্তু আপুনি কৰিবই লাগিব তাৰ পিছৰ কোণত কিন্তু আমি চেঞ্জ কৰি দিব পাৰিম ওকে মই এনে জাস্ট দেখাই দিছো কি ওলাব বাও আনসাৰটো মানে কথাটো কেনেকৈ হয় জানে এই পোৰশনটো লগত এটো পোৰশন নহলে এটো লগত এটো পোৰশন হ'ব চাব কি লিখিম মই এতিয়া y মান কত বহাম মই এতিয়া বহালে হল সৰু কোনটো হ'ব একটো হ'ব একত বহাই দিম 1 নং সমীকৰণত বহুৱাই পাও ঠিক আছে তে কি আহিব এতিয়া 1 নম্বৰ ইকুৱেশ্যনটো কি আছিল x + y এই y মানে কিমান 6/5 লিখিম মই এতিয়া 6/5 = হ'ব কিমান 5 x কিমান হ'ব 5 - 6/5 ওকে এতিয়া কি হ'ব লসাগু ললে কি হ'ব 5 হৈ গল
25 হৈ গ'ল 6 হৈ গ'ল কি হ'ব 19/5 হৈ গ'ল 19/5 ওলাইছে 19/5 হয়নে আমি এইকণ কৰি এইকণো কৰিব পাৰো এইকণ কৰি এইকণো কৰিব পাৰো আমাৰ নিজৰ ব্যক্তিগত আমি কি চাম যে আমি যেটো ইজি পাওঁ আমি হেতুৱে কৰিম আমাৰ মতে কৰিলে হৈ যাব ঠিক আছে ওকে কৰবাত এটো কৰিলে ইজি হ'ব কৰবাত এটো কৰিলে ইজি হ'ব চাম জি হয় ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো এটো হ'ল অপোনেন্ট পদ্ধতি আমাৰ মতে কৰি ললে হ'ল ওকে সেকেন্ড নম্বৰ কোৱেশ্চন দিলে আমি আগবাঢ়ো ওকে সেকেন্ডটো কি দিছে চাব সেকেন্ডটো ইজি খালি টাইম আমি নিয়মটো ফলো কৰি থাকিলে হ'ল আৰু নিয়মটো কেনেকুৱা যে আমি সহগেৰে পূৰণ কৰিব লাগিব নেক্সট কি কৰিম মই তাক মানটো উলিয়াব লাগিব সহগেৰে পূৰণ কৰিব লাগিব মানটো উলিয়াব লাগিব আৰু যদি মিলি থাকা সেম চিন থাকে মাইনাস কৰিম অপোজিট চিন থাকিলে প্লাস কৰিম এইটো কথা আৰু ইয়াত বেলেগ কথা নাই ওকে কি লিখিম এতিয়া মই সেকেন্ডটো 2 নম্বৰটো কি দিছে 3x + 4y = 10 3x + 4y = 10 next কি দিছে 2x - 2y 2x - 2y = 2 ওকে এটো দিয়া হৈ আছে এটা চাব কথা কেনেকৈ একে 2 এ ডিভাইড কৰিব পাৰি সো মই কৰি দিও x - y = 1 ওকে এটো হৈছে ইকুৱেশ্যন নম্বৰ 1 দিস ইকুৱেশ্যন নম্বৰ 2 এই নিয়মটো কি আছিল যে সহগেৰে পূৰণ কৰিব লাগিব এক নম্বৰ কোনে পূৰণ কৰিম x ৰ সহগেৰে কৰিম মানে আনটো সহগেৰে পূৰণ কৰিব লাগিব একে আছে 1 আছে 1 এদি পূৰণ কৰিলে কি হ'ব কয় 3x + 4y = হৈ গ'ল 10 যদি মই 2 নম্বৰ ইকুৱেশ্যন মই পূৰণ কৰো কি হ'ব কয় 3 দি কৰিলে কি হ'ব কয় 3x - 3y = হ'ব 3 ওকে সবটো মিলি থাকে কি আছে সেম চিন আছে কি কৰিম এতিয়া মই মাইনাস কৰি দিলো কি হ'ব কয় সব চিন চেঞ্জ হৈ যাব এতিয়া হয়নে ওকে আপুনি কাখত একে লিখি লব মানে কি হৈ যায় লিখি ললে কি জানে আমাৰ বস্তুটো ক্লিয়াৰ হয় নহলে কি হৈ যায় ভুলটো ক'ত যায় জানে না এই +4 - 3 লগত কৰি দিয়া হয় হয়নে লিখি ললে আমাৰ কাৰণে সুবিধা এটো কি হৈ গ'ল কেনসেল হৈ গ'ল এটো কি হ'ব কয় এতিয়া 7y ইয়াত কি হ'ব কয় সৰি 7 হ'ব কাৰণ 10 পৰা 3 গলে 7 কি পালো কয় মই এতিয়া y = পালো কিমান 7/7 এটাকে y = হ'ব 1 ঠিক আছে এতিয়া মই ইটো নিয়ম নকৰো ডাইৰেক্ট আৰু প্ৰতিস্থাপন আধা নিয়ম কৰি দিও একো সুবিধা নাই কি কৰিলে হ'ল y মান ক'ত বহাম গৈ এতিয়া মই 2 নম্বৰত বহাই পালে আমাৰ সুবিধা হ'ব হয়নে বহুৱাই পাও কিবা আমি 2 নম্বৰত বহালে যে x - 1 = হৈছে 1 x = হৈছে 1 + 1 x = হৈছে 2 ঠিক আছে ওকে তে নিৰ্ণয় সমাধান কি হ'ব এতিয়া x ৰ মানটো হৈ গ'ল 2 y মানটো হৈছে 1 হৈ গ'ল খতম বুজি পালো কথাটো তে এইটো হৈ গ'ল আমাৰ সলিউশনটো একদম ইজি নিয়ম ইমান টান নহয় খালি আমি চালো কেনেকৈ জানা আমি এইটো ম্যাথছ বহুত টান ভাবি লও যে আমাৰ দেতাই ম্যাথছ নাজানে মায়ে ম্যাথছ নাজানে দাদাই ম্যাথছ নাজানে মই কেনেকৈ পাৰিম এই কথা ভাবি লও কাৰণে আমি ম্যাথছ নোৱাৰো সো হ'ব কৰোচোন অটোমেটিক আহি যাব না ওকে চলো দেখা যাওক পিছত ঠিক আছে নেক্সট দিন আমি আগবাঢ়ো নেক্সট কোৱেশ্চন টুলে নেক্সট কোৱেশ্চন কি দিছে চাব 3 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি দিছে চাব 3x - 5y 3 নম্বৰ কোৱেশ্চনটো 3x - 5y - 4 = 0 নেক্সট কি দিছে 9x = 2y + 7 ওকে দিয়া হৈ আছে ওকে আমি এটা সলভ কৰিম তে কি হ'ব সাকসেস কথাটো কেনেকৈ আমি যেহেতুকে ইকুৱেশ্যনৰ পিছত আমি কনস্ট্যান্ট নামটো ৰাখো সো আমি তেনেকৈ আমি কৰি লও ওকে আমাৰ কাৰণে সুবিধা হ'ব 3x - 5y = 4 নেক্সট কি লিখিম মই এতিয়া 9x - 2y = হৈছে 7 হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 ওকে এতিয়া চাব কথাটো কেনেকৈ হ'ব 1 নম্বৰ সমীকৰণ মই কি হেৰি পূৰণ কৰিম এতিয়া 9 আছে 9 দিয়া পূৰণ কৰিব লাগিব 9 পূৰণ কৰি দিলো হ'ল ওকে তে কি হ'ব গৈ চাব কি বুলি কয় ইয়াত হ'ব কিমান 9 3 গুণ 27 7x 5 9 গুণ 45y 9 4 গুণ 37 ওকে নেক্সট 2 নম্বৰটো কি দিব 3 দি পূৰণ কৰিম হয়নে 3 দি পূৰণ কৰিলে কি হ'ব গৈ 9 3 গুণ 27x 3 2 গুণ 6 7 3 গুণ 21 হৈ গ'ল কি এটা সেম চিন হৈ আছে কি কৈছিলো মই মাইনাস কৰিব লাগিব মাইনাস কৰিলো মাইনাস হৈ গ'ল হয়নে ইয়াত কি হ'ব গৈ প্লাস হৈ গ'ল ইয়াত কি হ'ব মাইনাস হৈ গ'ল ওকে এটা কি হ'ব গৈ 27 27 কেনসেল হৈ গ'ল -45 প্লাসত 6 কি হ'ব গৈ -39y ইয়াত হ'ব কিমান 6 পা 1 গলে 5 3 পা 2 গলে 1 15
ওকে y কেন হ'ব এতিয়া 15 by minus 39 একটু চাব দেই স্টুডেন্টে কিন্তু ম্যাক্সিমাম এই মাইনাস থাকে যে এবাৰ নিনিয়ে মানে সো তো আপোনালোক একদম পুৰা কনসিয়াস হ'ব বস্তুবিলাক দেই ওকে কেন হ'বগৈ 3 দি কাটি দিলে 5 by minus 5 by 13 ওকে 13 বুজি পাই গলো এই তুমি ক'ত বহামগৈ ইকুৱেশ্যন নম্বৰ এটাত বহালে হ'ল কিন্তু আমি ইয়াত বহাম এটা কাৰণে আমাৰ কাৰণে সুবিধা হ'ব কাৰণ সৰু নম্বৰ হৈ আছে তো ওকে ক'ত বহাম এতিয়া মই একত বহাই দিম ঠিক আছে তো y মানটো যদি একত বহাই দিমগৈ কি হ'বগৈ এতিয়া 3x minus 5y y মানে কেন হ'বগৈ minus 5 by 13 minus 5 by 13 equal to হ'ব কিমান 4 3x minus plus 25 by 13 equal to 4 এটা মই এলসিএম লওঁ কেন হ'বগৈ 13 হয় ইয়াত হ'ব কিমান 39x plus 25 equal to হ'ব 4 39x plus 25 equal to হ'ব কিমান 52 ওকে এটা কিফালে গুছি যাম 39x কেন হ'বগৈ 52 minus 25 কেন হ'বগৈ x কেন হ'বগৈ 27 by 39 কেন হ'ব কাটিলে কেন হ'বগৈ 9 by 13 সব হগল এটাকে x equal to কেন হ'বগৈ 9 by 13 9 by 13 কেন হ'বগৈ minus 5 by 13 ওকে তো এটো হ'ব আমাৰ আনসাৰটো হয়নে তে আমি এনেকৈ কৰি থাকিব লাগিব ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ যাম আমি সাইন কোৱেশ্চনটোলে তো সাইন কোৱেশ্চন চাব ইয়াত ফ্ৰেকশন দিয়া আছে বা ফ্ৰেকশন দি থাকিলে আমাৰ একো অসুবিধা নাই কি আমি খালি কি কৰিব লাগিব আমি নিয়মটো ফলো কৰিব লাগে বাকি আমাৰ কথা হয় নাই খালি মেথছত এটা কথা কি নিয়ম ফলো কৰ বাকি দেখা যাওক ক্যালকুলেশন কি আহে কি নাহে হেবিলা পিছৰ কথা আমি খালি কি কৰিব লাগিব আমি সদায় নিয়মটো ফলো কৰি থাকিব লাগিব ওকে কি দিছে নেক্সট কোৱেশ্চনটো সাইন নম্বৰটো x/2 সাইন নম্বৰটো চাব x/2 plus 2y/3 equal to -1 okay next কি দিছে x minus y/3 equal to হৈছে 3 হগল x minus y/3 equal to হৈছে 3 okay এটা কি কৰিম কইলো প্ৰথমতে ফ্ৰেকশন বনাই পাই মই ইকুৱেশ্যন বনাই ল'ব লাগিব কি কয় লসাগু ললো 6 হ'ল কেন হ'বগৈ 3x হ'ল 4y হ'ল -1 হ'ল কি হ'ব 3x হ'ল 4y হ'ল -6 হ'ল ওকে ইয়াত কি হ'ব দে চাব x minus 3x minus y equal to 3 3x minus y equal to 9 okay equation number 2 equation number 1 okay so it is about equation number 1 into এটা কিহেৰি পূৰণ কৰিম মই 3 দি পূৰণ কৰিব লাগিব হয়নে যেটা 3 মিলিয়ে আছে সো আমি কিহেৰি কৰিব পাৰিবা 1 দি কৰি দিম ঠিক আছে আপুনি যদি ভাবে নাই মই নিয়ম মতে কই মই 3 দি পূৰণ কৰিম ওকে 3 দি পূৰণ কৰিব পাৰে একো অসুবিধা নাই কিন্তু ইজি হ'ব কাৰণে হে মই কথাটো কৈছো দুকে সেম নাম্বাৰ আছে ওকে কি হ'ব এটা 3x plus 4y equal to হৈছে -6 দুই নম্বৰ আমি কিহে কৰিম এটা 1 এ কৰিম কি হ'ব 3x minus y equal to হ'ব কিমান 9 সেম চিন আছে কি হ'ব এতিয়া কি হ'ব মাইনাস হ'ব মাইনাস হলে কি হ'ব গৈ সব বিলাক চিন চেঞ্জ হৈ যাব ওকে কেন হ'ব গৈ এতিয়া ই হ'ব কিমান 5y হৈ গ'ল ইয়াত হ'ব কিমান মাইনাসত 15 হ'ব তে y কেন হ'ব গৈ -15/5 এটাকে y ইকুৱেল হৈছে কিমান -3 বুজিলো y ইকুৱেল -3 এতিয়া কি কৰিম এতিয়া মই y মানটো কত বহাম গৈ এতিয়া চাওক একত বহাব পাৰো দুইটো বহাব পাৰো মই দুইটো বহালে আমাৰ কাৰণে ইজি সব কি বহাম গৈ দুইটো বহাম গৈ কি হ'ব এতিয়া দুই নম্বৰটো 3x minus y y মানে কেন হ'ব গৈ 3 minus 3 ইকুৱেল হ'ব কিমান 9 3x minus plus 3 equal to হ'ব গৈ 9 এটা কি হ'ব গৈ 3x equal হ'ব কিমান 9 minus 3 x equal কি হ'ব গৈ 6/3 x equal হ'ব কিমান 2 ঠিক আছে নিৰ্ণয় সমাধান x equal to 2 y equal হ'ব -3 বুজিলো তে এটা হ'ব আমাৰ আনসাৰটো বুজি পাইলো কথাটো তে এনেকৈ আমি কৰিব লাগিব হ'ব ওকে এটো 6 নম্বৰ কোৱেশ্চনটো আমাৰ হৈ গ'ল তে আমি 5 নম্বৰ কোৱেশ্চনটো আমি মাজলৈ আমি আগবাঢ়ো এই 5 নম্বৰ কোৱেশ্চনটো কি হয় জানানে বহুত ডাঙৰ এটা নাম্বাৰ ওলাই আৰু নাম্বাৰটো কি হৈ যায়গে মানে হিউজ এটো আনসাৰ হৈ নিমিলে হয়নে মইটো কৰিছিলো কাৰণে আগতে মই কৈছো কথাটো তথাপি আমি বাস ট্রাই কৰি চাম কি হয় ওকে 5 নম্বৰ কোৱেশ্চনটো ওকে
ঠিক আছে আমি খালি প্ৰেক্টিস কৰি থাকিলে হ'ল দেই আৰু যদি আপোনালোকক কিবা ইউটিউবত চাই থাকোঁতে ব্লেক ব্লেক কিবা হেৰি হৈছে কালাৰটো ক্লিয়াৰ অহা নাইকে আপোনালোকে কোৱালিটি অকণ বঢ়াই ল'বচোন ধুনীয়াকৈ আহি যাব তেতিয়া ওকে ঠিক আছে কি দি আছে চাব 3y/2 5 নম্বৰটো 3y/2 minus 5x/3 5x/3 equal can have minus 2 y/2 plus x/3 equal is a 13/6 13/16 okay 6 কোবাত 6 থাকে কোবাত 16 থাকে এটো কিন্তু মই খেলি মিলিকে থাকে মই 16 টো আছে যেহেতু মোক দেখুৱা মই 16 টো ধৰি পেলাই কৰিছো মই একো নাই ওকে এত লখাব কেনে আহিব এতিয়া 6 আহিব কি হ'ব 9y minus হ'ব কিমান 10x equal হ'ব -2 কি হ'ব গৈ 9y minus 10x ইউ কেন হ'ব -12 ওকে কেন হ'ব ইয়াত 3y plus x equal হ'ব কিমান 13/16 cos multiply কৰিলে কি হ'ব 16y plus 16x equal হ'ব কিমান 39 equation number 2 equation number 1 okay তবে এটা কি আমাৰ নিয়ম ফলো কৰিম এতিয়া আমি কি কৰিম কয় এক নম্বৰ কি হেৰি পূৰণ কৰিম এতিয়া 16 দি পূৰণ কৰিব লাগিব 16 যদি মই পূৰণ কৰিবলৈ যাওঁ 16 ৰ লগত যদি 9 পূৰণ কৰিব কেন হ'ব গৈ 9 6 গুণ 94 4 5 কলি গল 9 পাছে 144y হৈ গল 9 হতি আকৌ কি আমাৰ ইয়া পূৰণ কৰিলে 16 ৰ লগত -160x হৈ গল 12 হতি পূৰণ কৰিলে কি হ'ব 16 12 কি হ'ব 6 গুণ 12 2 কলি 1 8 9 1 192 -192 okay next কি কৰিম এতিয়া মই 2 নম্বৰটো পূৰণ কৰিম কোনে দি পূৰণ কৰিম এতিয়া মই 2 নম্বৰটো কি হেৰি পূৰণ কৰিম 9 দি পূৰণ কৰিম কি হ'ব গৈ এতিয়া কি হ'ব গৈ 144y plus 144x ইকুৱেল কেন হ'ব গৈ 9 9 গুণ 81 1 8 হকলে গল মানে 27 8 কি হ'ব গৈ 27 35 হয়নে 9 9 গুণ 81 8 1 8 হকলে গল 9 গুণ 27 27 28 29 30 31 32 33 34 35 ওকে 351 ওকে এতিয়া কি হ'ব গৈ এতিয়া মই চাম গৈ এতিয়া সেম চিন হৈ আছে মাইনাস কৰিব লাগিব মাইনাস 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 হৈ গল কেন হ'ব এতিয়া ইয়াত হ'ব কিমান হৈ গল কিমান -304x এই কেন হ'ব গৈ যদি মই কৰোঁ গৈ আমি ইয়াত হ'ব কিমান 3 হৈ গল কা মাজে মাইনাস হৈছে 3 হৈ গল 14 4 1 543 -543 বাই এক হাসু কেন হ'ব গৈ x সমান তো -543 বাই 304 ওকে এটো হৈ গল গৈ হয় না তেটো যদি কাটাকুটি কো মাইনাস না কি হ'ব 543 বাই হ'ব কিমান 304 হৈ গল ইমান হৈ গল তেটো গৈ আৰু বহাই দিব লাগিব ইমান ডাঙৰ এটা সংখ্যা দি পেলাই আমাৰ পৰীক্ষাৰ কোনো কাৰণ নাহে আমাৰ টেনচন হ'বকে বিষয় নহয় সবে কৰি চাম নিয়ম মতে কৰি চালে আমাৰ যি ওলাই হেতু হ'ব কিন্তু এতিয়া আমি কৰি নাচাম গৈ যেৰকে এটো ইমান কথা নাই হয় না ওকে তো এটো মই ইয়াতে ষ্টপ কৰি দিলা আপোনালোকে নিজে বা ট্রাই কৰি চাবচোন কি হয় না দেখাবচোন বাৰু মই চাম এই কি কয় কমেন্টত কেনেকুৱা হয় ওকে ঠিক আছে তে আমি এটো ইয়াতে ষ্টপ কৰি দিলো দেই আৰু বিচত নিলে কৈ গৈ না যাও হ'ব ওকে নেক্সট কোৱেশ্চনটো কৰো হ'ব 6 নম্বৰ কোৱেশ্চনটো চাব 6 নম্বৰটো ওকে তে 6 নম্বৰ কোৱেশ্চনটো কি হৈছে চাব আৰু এই 5 নম্বৰ কোৱেশ্চনটো কি জানে না মই এটো 5 নম্বৰ কৰিলো এতিয়া মই 6 নম্বৰটো কৰিম ওকে ওকে 7 নম্বৰটো মই কৈ আছো পিছত 6 নম্বৰটো চাব কি দিছে x minus y equal to কিমান দিছে 3 x/3 plus y/2 equal to দিছে কিমান equal দিছে কিমান 6 ওকে 6 দিয়া হৈ আছে ওকে এটা চাব এটা এটো মই ভগ্নাংশত কৰিব লাগিব কেন হ'ব 6 হৈ গল 2x plus 3y equal to কিমান 6 কেন হ'ব 2x plus 3y equal to কিমান 36 equation number 2 equation number 1 ওকে এটা মই সলভ কৰিব লাগিব এতিয়া কি হ'ব ইকুৱেশ্যন নম্বৰ 1 ক কি হেৰি পূৰণ কৰিম এতিয়া 2 দি কি হ'ব 2x minus 2y equal to হ'ব কিমান 3 ওকে নেক্সট কি হ'ব চাব 2 নম্বৰ ইকুৱেশ্যন মই কি দি পূৰণ কৰিম এতিয়া মই 2 নম্বৰটো কি হেৰি পূৰণ কৰিব লাগিব 1 হেৰি কি হ'ব 2x plus
3y ইকুৱেল হ'ব কিমান 36 ওকে নেক্সট কি হ'ব গৈ এতিয়া মই কৰিবলৈ গুছি যাওঁ যে মাইনাস চিহ্ন যে মই যে কৰোঁ গৈ মাইনাস কৰিব লাগিব হয়নে কৰিলে কি হ'ব গৈ ই হৈ গ'ল মাইনাস ই হৈ গ'ল গৈ মাইনাস ই হৈ গ'ল গৈ মাইনাস কি হ'ব কানেক্টৰ হৈ গ'ল মাইনাসত কেন হৈ গ'ল গৈ 5 কি হ'ব গৈ 5y সৰি ইয়াত মই 6 নিলিখিলো হয়নে ওকে 5y ইয়াত কেন হ'ব গৈ এতিয়া -30 তে y কেন হ'ব গৈ -30 by -5 therefore y ইকুৱেল কিমান হ'ব গৈ 6 হ'ব y মানটো পাই গলো y মানটো মই বহাই দিওঁ 1 নম্বৰ সমীকৰণ হয়নে 1 নম্বৰ যদি মই বহাই দিওঁ গৈ কি হ'ব গৈ x - y ইকুৱেল 3 আছে তে x - 6 ইকুৱেল হ'ব গৈ 3 x কেন হ'ব গৈ 3 + 6 therefore x ইকুৱেল হ'ব কিমান 9 x অন্য সমাধান x ইকুৱেল 9 y ইকুৱেল হ'ব গৈ 6 ঠিক আছে তে এইটো হৈ গ'ল আমাৰ কোৱেশ্চন কিটা আনসাৰ আৰু ইয়াত যেটো আছে আপোনাৰ 7 নম্বৰ কোৱেশ্চনটো 8/x বা 9/y আছে এই ম্যাথছটো মনতে নকৰো এই ম্যাথছটো কি জানে লাষ্টৰ যেটা এক্সাৰসাইজটো কৰিম মই 3.62 তাত এনেকুৱা ম্যাথ আছে গতিকে মই যেটাকে বুজাম যে মই একেলগে বুজাই দিম এতিয়া সলা বুজালে ফলপকে আপোনাক বুজিব নোৱাৰিব তো কনফিউজন হৈ যাব সো এটো ইয়াতে মই ষ্টপ কৰি দিছো ইয়াত এটো ম্যাথছ মই কি কৰিম গৈ এখৰ যেটা এক্সাৰসাইজ কৰিম তেতিয়া মই একেলগে বুজাই দিম ঠিক আছে ওকে তে আমি নেক্সট এটা উদাহৰণৰ মাজলৈ আমি আগবাঢ়ো উদাহৰণ 11 টো আমি আগবাঢ়িছো একে হিচাপত দুজন মানুহৰ আয় 9:7 বুলি দিয়া হৈ আছে তা কৈছে যে ইহঁতৰ খৰচ অনুপাতটো হৈছে 4:3 তে প্ৰত্যেক মাহে কি কৈছে ইহঁতে 2000 টকাকে জমা কৰে তেখেতৰ মাহেলি আয় কিমান হৈছে ওকে হিচাপত ধৰি ললো মই মানুহ দুজনৰ ধৰো মানুহ দুজনৰ আয় এক্সাম্পল 11 ওকে ধৰো মানুহ দুজনৰ আয় ক্ৰমে কি হ'ব গৈ কি দিছে 9:7 মানে কি হ'ব গৈ আমি 9x আৰু 7x বুলি ধৰি ললো ওকে তে মানুহ দুজনৰ কি হ'ব খৰচ মানে ব্যয় খৰচ কিমান দিছে খৰচ বা ব্যয় লিখিব পাৰো আমি খৰচ লিখিব পাৰো একেটা কথা খৰচ ক্ৰমে কি হ'ব গৈ কিমান দিছে ৰেশিওটো দিছে কিমান 4:3 মানে কি হ'ব গৈ 4y আৰু 3y ঠিক আছে 4y আৰু 3y ওকে তে এটো গৈ আমি মানুহজনৰ খৰচ আয় আৰু ব্যয় ওকে নেক্সট কথা কেনেকৈ চাবা একৰ্ডিং টু কোৱেশ্চন চাব কৈছে কি প্ৰত্যেকজন মানুহে কৈছে 2000 টকা জমা কৰে এটা চাব মই যিমানটো ইনকাম কৰিম তাৰ পৰা মই খৰচটো মাইনাস কৰাৰ পিছত মই জমা কৰিব পাৰিম মানে ইনকাম কৰিছো মই 9x খৰচ কৰিছো মই 4y জমা কেন হ'ব 2000 টকা তে কি হ'ব ইকুৱেশনটো মোজা 9x - 4y ইকুৱেল হ'ব কিমান 2000 ওকে নেক্সট কি হ'ব 7x - 3y ইকুৱেল হ'ব 2000 বুজিলো এটা ইকুৱেশন নম্বৰ 1 ইকুৱেশন নম্বৰ 2 ওকে ঠিক আছে এটা কি হ'ব চাচোন এক নম্বৰ ইকুৱেশন কি দি বল কৰিব দিয়া মই ইয়াৰ সহগেৰে কি হ'ব 7 কি হ'ব 7 9 63 হ'ব 7 4 28 সাতে গলে কি হ'ব 14000 ওকে নেক্সট তাক কি হেৰি কৰিম মই 2 নম্বৰটো 9 দি কৰিম 9 দি কেন হ'ব গৈ কিমান 9 দি কৰিলে কেন হ'ব গৈ 7 9 63 মাইনাস 7 3 গল কি 9 কেন হ'ব গৈ 27 ওয়ান একে কেৱল 9 দুগুণ 18000 সেম হৈ আছে কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে সব চেঞ্জ হৈ যাব ওকে হৈ গল নেক্সট কি হ'ব এটো কেনসেল হৈ গল -28y প্লাস 27 কেৱল -y -4000 ওকে তে y কেন হ'ব y হ'ব কিমান 4000 হ'ব ওকে এই কথাটো কেনেকুৱা আমি y মানটো পাই গলো হয়নে এতিয়া মোক খুদিছে কি কোৱেশ্চনটো যে মোক আই উলিয়াব দিছে আই দেখোন মই ওলাই গল y ওলাই গল না মই ব্যয়টো পাই গলো হৈ গল নেক্সট আকৌ মই কি এটা x মান উলিয়াব ট্ৰাই কৰিম এতিয়া অংক কেনেকুৱা জানে যেনেকৈ মই আই কথা খুদিছে এতিয়া গপকৰে মই চাক মই x সহগে ফোন কৰিছো কাৰণে মই y মান আছে যদি মই y সহগে ফোন কৰিলেহেঁতেন তেতিয়া মোক x মান ওলাই গলহেঁতেন অংকটো মোক শেষ হৈ গলহেঁতেন মই এবাৰতে মানে তো মোৰ কথাটো কি হৈ গল সেইটো কৰা নাই এতিয়া মই কোনটো কথা কৈ আছো যদি আমাক কৈ দিয়ে বোলে আই আৰু ব্যয় উলিয়াচোন হয়নে বা খৰচটো উলিয়াব লাগিব তেতিয়াহে দুইটা কৰিব লাগিব হয়নে কাৰণ মই দুইটাকে একলগত কৰাই দিছো এবাৰতে ওকে নেক্সট কি হ'ব y মানটো বহাই চাওঁচোন y মান কোন বহালে ইজি হ'ব
বহালে দুইটা টানেই দেখোন ওকে দুইটা বহাই চাওঁচোন 2 নং সমীকৰণত বহুৱাই পাওঁ কি হ'ব এতিয়া ইকুৱেশ্যন নম্বৰ 2 7x x মানে কিমান আছে না এই y মানে আছে 3y কে হ'ব 4000 ইউ কে হ'ব 2000 ওকে কি হ'ব এতিয়া 7x হৈ গ'ল কি হ'ব 12000 এটা হ'ব 2000 আগো 12000 কি হ'ব এতিয়া x লিখিলে কি হ'ব 14000 বাকি হ'ব 7 14000 by 7 কি হ'ব এটাকে x ইকুয়াল কি হ'ব 2000 পাই গ'ল হয়নে ওকে এই কথা কেনেকৈ এতিয়া মোক কি লাগে মোক মুঠ ইনকাম লাগে আৰু কি হ'ব খৰচটো লাগে এতিয়া কি লিখিম মই এটাকে মানুহ দুজনৰ আয় ক্ৰমে কি হ'ব 9x হয়নে 9 into 10 2000 কেন হ'ব 18000 টকা আৰু কেন হ'ব 7 into 2000 কেন হ'ব 14000 টকা তো ইমানৰ টকা পাই গ'ল আকৌ খৰচটো যদি মই কওঁ তেন ব্যয় ক্ৰমে মোক কোৱেশ্যনটো বিচৰা নাই কিন্তু মই কথা কৈ দিছো যদি বিচাৰে কিতাপে হয় নাই ক্ৰমে কি হ'ব 4y আছে ন 4 into y মানে কি আছে 4000 মানে 16000 টকা আকৌ 4 নেক্সট কি আছে 3y 3 into 4000 কৰিলে কি হ'ব 12000 টকা এটা আনসার হ'ব ওকে এটা হ'ব আমাৰ আনসার এটা ঠিক আছে তে নেক্সট উদাহৰণ আমি আপোনাৰ হেৰিটা যাম উদাহৰণ 12 টো 12 টো এই 12 উদাহৰণটো আমাৰ আনসারটো নোলায় কেন জানেন আমি এটা কথা কৈছো নহয় যে অসীমসীম সমাধান হলে বা সমান্তৰাল হলে কেতিয়া কন্ডিশন একচেপ্ট নকৰে সো তেনেকুৱা হৈ আছে ওকে আমি এটা লিখি ললো হ'ব ওকে নেক্সট আমি চাওঁচোন এক্সাম্পল 12 এক্সাম্পল 12 টো আমি যাওঁ কি দিছে 2x plus 3y equal to 8 and 2x plus 3y equal to 8 next question ke 4x plus 6y equal to 7 4x plus 6y equal to 7 ঠিক আছে ওকে এটা মই সলভ কৰিব লাগে এটা সাধারণ মতলব কেনেকৈ a1 by a2 যদি মই কৰি চাম এটা আনসার নোলায় কেনেকৈ a1 by যদি মই a2 কৰো কেনে হ'ব 2 by 4 মানে হ'ব 1 by 2 মানে b1 by b2 কেনে হ'ব 3 by 6 মানে কি হ'ব 1 by 2 হ'ব c1 by c2 কৰি চালে কেনে হ'ব 8 by 7 কি হ'ব a1 by a2 equal b1 by b2 not equal to c1 by c2 তেটো কি আছে কাৰ কন্ডিশন আছে সমান্তৰাল কন্ডিশন আছে সমান্তৰাল হলে আমাৰ আনসার মানে আমি জানোৱে মানে সো এটা কোনো আনসার পাব নোৱাৰো ওকে তে নেক্সট যে 13 কোৱেশ্চন টো আহিলে এটা মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন সো আমি এই 13 কোৱেশ্চন টো আমি আগবাঢ়ো ওকে এতিয়া 13 কোৱেশ্চন টো কি আছে চাব 13 কোৱেশ্চন কি দিছে যে এটা কথা চাব কেনেকৈ জানো আমি যদি এটা সংখ্যা এটা নাম্বাৰ যদি আমি ধৰো সাপোজ 72 ধৰিলো মই একে মধ্যে এক্সপান্ড কৰিব লাগে বিস্তাৰ কৰিবলৈ কথা কি আছে ই এক ঘৰ আছে ই কি হ'ল আছে 10 ঘৰ আছে তে কি হ'ব 7 into 10 plus 2 লিখো মানে হ'ব ঠিক আছে আৰু যদি মই কল এক ইন্টাৰচেঞ্জ মানে সালখনে কিছু অংকটা কি হ'ব 27 হ'ব কি হ'ব 2 into 10 plus 7 হ'ব হয় বুজি পাইছো ওকে যদি মই এটা কৈ দিও যে আমাৰ দুটা অংক বিশিষ্ট সংখ্যাটো হৈছে xy চাও তো y টো যদি এক ঘৰ আছে 10x টো যদি 10 ঘৰ আছে কি হ'ব 10 into x plus y মানে কি হ'ব 10x plus y হ'ব না তেতিয়া হ'ব যদি মই ইন্টারচেঞ্জ বুলি কৈ দিও y মানে হালকনে কৈছো অংকটা কি হ'ব তেতিয়া 10y plus x হয় না তে এইটো হৈ গ'ল আমাৰ আনসারটো মানে কোৱেশ্চনটো বুজি পালো কথাটো তে আমি এনেকৈ কৰিব লাগিব হ'ব এই কোৱেশ্চন বুজি পাইছো তেখন আমি অংকটো ইজিলি বুজি পাম ওকে এটা চাব কি লিখিম মই উদাহৰণ 13 টো ধৰো এক্সাম্পল 30 ধৰো দুটা অংক বিশিষ্ট
সংখ্যা কি হ'বগৈ xy কেন হ'বগৈ 10x + y ওকে ঠিক আছে 10x + y এটা যদি মই চাও যে অংক দুটা সালসলনি কৰি পোৱা অংক দুটা সালসলনি কৰি পোৱা নতুন সংখ্যাটো কি হ'বগৈ yx কি হ'ব এতিয়া 10y + x হ'ব এটা মই প্ৰশ্ন মতে according to question কি দিছে কৈছে কি চাবচোন দুটা অংক বিশিষ্ট সংখ্যাটোৰ লগত অংকটা সালসলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয় অংকটো কোনটো আছে আমাৰ ইয়াত 10x + y কাক যোগ কৰিছে সালসলনি কৰি পোৱা নতুন সংখ্যা কি হ'বগৈ 10y + x হ'ব যোগ কৰি কিবা পাম মই 66 পাম বুলি কৈছে ওকে নেক্সট কৈছে কি যে অংক দুটাৰ পাৰ্থক্য হৈছে 2 তে এই সংখ্যাটো অংক দুটা কি কি x আৰু y পাৰ্থক্য কিমান বুলি কৈছে 2 বুলি কৈছে মানে x - y কৈছে 2 হ'ব এতিয়া মই সলভ কৰিম কি হ'ব এতিয়া 10x তাৰ কি হ'ব এতিয়া 10x + y + 10y + x হ'ব 66 ওকে তে হ'ব কিমান এতিয়া 10x আৰু কি হ'ব x 11x 10y 11y হ'ব কিমান 66 হৈ গ'ল 11 কাটি দিয়কচোন কি হ'ব x + y হ'ব কিমান 6 হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 হ'ব 2 ঠিক আছে এতিয়া এক নম্বৰ ইকুৱেশ্যন কি কৰিম গৈ এতিয়া কি হ'ব কৰিম গৈ এক আছে না নাই এক আছে একেৰে বন কৰিম এক বন কৰিলে কি হ'ব গৈ x + y হৈ গ'ল 6 আগত যদি মানে আকৌ একেৰে বন কি হ'ব গৈ x - y হৈছে 2 এটা কি কৰিম মই সেম চিন হৈ আছে মাইনাস কৰিম মাইনাস হৈ গ'ল প্লাস হৈ গ'ল মাইনাস হৈ গ'ল কেন হ'ব এতিয়া 2y = 4 y কি হ'ব 4/2 therefore y হ'ব কিমান 2 বুজিলো ওকে y মানটো পাই গ'ল এতিয়া মই কি লিখিম গৈ y মানটো কত বহাম এতিয়া মই ইকুৱেশ্যনটা বহাম ওকে এতিয়া y মান কি লিখিম এতিয়া y মান কত বহাম এতিয়া বহালে হ'ল এটা হয় না ইয়াত বহালে হ'ব আকৌ ইজি হৈ আছে সব মই 2 নম্বৰতে বহাই দিলো 2 নং সমীকৰণত বহুৱাই পাম কি পাম এতিয়া মই ইকুৱেশ্যন নম্বৰ 2 কি হ'ব x - y y মানে কিমান হ'ব 2 ইকুৱেল হ'ব কিমান 2 তে x ইকুৱেল কিমান হ'ব 2 + 2 x ইকুৱেল কিমান হ'ব 4 বুজিলো এতিয়া সব x ৰ পাই গ'ল পাই গ'ল তে মই কি লিখিম এটাকে নিৰ্ণয় সংখ্যাটো এতিয়া কি লিখিম মই এতিয়া ওপৰ লিখি দিলো এটি ওপৰ একটাকে মই চেঞ্জ কৰি দিম কি হ'ব সব এতিয়া নিৰ্ণয় অংক দুটা অংক বিশিষ্ট সংখ্যাটো কি হ'ব এতিয়া xy আছিল তে xy মানে কি আহিব এতিয়া 42 আহিব 42 হৈ গ'ল তে সালসলনি কৰিব নতুন সংখ্যা কি হ'ব গুণা কৰি দিলে হ'ল কি হ'ব 24 হ'ব তে এইটো হ'ল আমাৰ আনসাৰ ঠিক আছে তে আমি এনেকৈ আমি কৰি গৈ থাকিলে আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে আমি সময় বুজি লক্ষ্য ৰাখি আমি ইয়াতে আজি ভিডিওটো সামৰণি মাৰিছো আমি ইয়াৰ কোনখিনি যিখিনি কোৱেশ্চন আছে পিছৰ কোৱেশ্চনখিনি আমি পৰৱৰ্তী ভিডিওত আমি আপলোড কৰিম আপোনালোকে চাই থাকিব পাৰিব আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেণ্টে আমাক যথেষ্ট উৎসাহ প্ৰদান কৰিছে আৰু আগলৈকো আপোনালোকে এনেকৈ সঁহাৰি জনাব বুলি আমি আশাবাদী আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে পঢ়া শুনা কৰা আৰু লাগি থাকিলে এদিন ছাকচেছ হ'ব ঠিক আছে ওকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছৰ বিদায় মাগিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ' ধন্যবাদ